Hello viewers, welcome back to my channel. Today I am going to pick a very interesting topic, and this is voices, and this class is made especially for the SS second year. So as we know, voice is an important part of English grammar. So while going to learn English, we must know the rules of changing voices or conversions of voices from active to passive or passive to active. Now I am going to show you with examples. ছাত্ৰ ছাত্ৰীসকল এতিয়া চাবা যে ভয়েস আমি জানো দুই প্ৰকাৰৰ, এটা হৈছে এক্টিভ ভয়েস আৰু আনটো হৈছে পেছিভ। এক্টিভ আৰু পেছিভ, কিন্তু এটা বাক্য আমি কেনেকৈ এক্টিভ পেছিভ চিনি পাম সেইটো বৰ ক্ৰুচিয়েল, কাৰণ সেইটো আমি খুব ভালদৰে আমি ভয়েস চেঞ্জৰ নিয়মবোৰ জানিলেহে আমি বুজিম বা টেন্স ফৰ্মটো আমি ভালদৰে বুজি পাব লাগিব। এতিয়া চোৱা এক্টিভ আৰু পেছিভ, এটা মই ষ্ট্ৰাকচাৰ লৈছোঁ তোমালোকক ছাবজেক্ট ভাৰ্ব অবজেক্ট। সাধাৰণতে ছাবজেক্ট ভাৰ্ব অবজেক্ট থকা বাক্যবিলাককে ভইচ চেঞ্জ কৰিবলৈ দিয়া হয়, কিন্তু ডিক্লেৰেটিভ চেণ্টেন্সত এইটো হয়, কিন্তু ইণ্টাৰগেটিভতো হয়, আৰু কিন্তু ইম্পেৰেটিভ চেণ্টেন্সত যিহেতু ডিৰেক্টলি ছাবজেক্টটো নাথাকে তেতিয়াও কিন্তু ভইচ চেঞ্জ কৰিবলৈ দিয়া হয়। এতিয়া মই তোমালোকক দেখুৱাম ছাবজেক্ট ভাৰ্ব অবজেক্ট। এক্টিভ ভইচত কি হয়, এই ছাবজেক্ট ইজ দ্য ডুৱেৰ অফ দ্য একশ্যন। ছাবজেক্টে কামটো কৰে, কামটো কোনে কৰে? ছাবজেক্টে কৰে, বা ছাবজেক্টে মুখ্য গুৰুত্ব পায়। কিন্তু পেছিভত কোনে কৰে? অবজেক্টে কৰে। অবজেক্ট ইজ দ্য ডুৱেৰ অফ দ্য একশ্যন। অবজেক্টে কামটো কৰে, মানে অবজেক্টটো মুখ্য প্ৰাধান্য পায়। সেইকাৰণে পেছিভত অবজেক্টে পায় আৰু এক্টিভত কোনে পায়? ছাবজেক্টে পায়। এতিয়া মই এটা এক্সাম্পলৰ যোগেদি তোমালোকক বুজাব বিচাৰিছোঁ। ছাবজেক্ট ভাৰ্ব অবজেক্টৰ এটা এক্সাম্পল লৈছোঁ, কেনেকৈ এক্টিভৰ পৰা পেছিভ কৰা হয়। এতিয়া চাবা এক্সাম্পলটো, মেন মেক মেচিনছ। ইট ইজ ভেৰি ক্লিয়াৰ, মেন ইজ ছাবজেক্ট, মেক ইজ ভাৰ্ব এণ্ড মেচিনছ ইজ অবজেক্ট। এতিয়া আমি কি কৰিম, এক্টিভৰ পৰা আমি পেছিভলৈ নিছোঁ, এক্টিভৰ পৰা পেছিভলৈ নিছোঁ আমি। অবজেক্টটো আহি কি হ'ব? ছাবজেক্ট হ'ব। অবজেক্টটো আহি কি হ'ব? ছাবজেক্ট হ'ব, মেচিনছ। এতিয়া চাবা ভাৰ্বটো কোন ফৰ্মত আছে? ফাৰ্ষ্ট ফৰ্মত আছে। আমি ডেফিনেটলি জানো যে প্ৰেজেণ্ট টেন্সতে সদায় ভাৰ্বটো ফাৰ্ষ্ট ফৰ্মত থাকে, বা তাৰ লগত আমাৰ কোনো ING লাগি থকা নাই, বা কোনো পাৰফেক্ট টেন্সতো থকা নাই, বা হেজো থকা নাই, এমিজাৰ বা INGও নাই, অকল মেক্স এটা ভাৰ্ব আছে, এই ফাৰ্ষ্ট ফৰ্মত আছে। আমি জানো যে সাধাৰণতে ভাৰ্বটো ফাৰ্ষ্ট ফৰ্মত চিম্পল প্ৰেজেণ্ট টেন্সত এনেকৈ ব্যৱহাৰ হয়। এটা মেক আছে, যদি ভাৰ্বটো ফাৰ্ষ্ট ফৰ্মত থাকে, মানে প্ৰেজেণ্ট টেন্স থাকে, তেতিয়া অক্সিলাৰিজবিলাক কি লাগিব? এমিজাৰ। আমি কিন্তু মেচিনছৰ ওপৰত কি হ'ব? আৰ হ'ব, যিটো প্লুৰেল হয়। তাৰপৰা মেকটো যেতিয়া আমি পেছিভলৈ নিম নহয়, মেডৰ পাষ্ট পাৰ্টিচিপল হ'ব, থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্ব। মেক, মেড, মেচিনছে মেড। প্ৰিপ'জিচনেল অবজেক্ট বুলি কয়, বা বাই প্ৰিপ'জিচনেল ছাবজেক্টক সংযোগ কৰা হয় বাই মেন। মেচিনছ আৰ মেড বাই মেন। এইটো আমি কিহলৈ নিলোঁ? পেছিভলৈ নিলোঁ। ঠিক সেইদৰে আই ন' হিজ নেম, আই ন' হিজ নেম, আমি এইটো কি কৰিব লাগে? পেছিভলৈ নিব লাগে। দিছ ইজ ভেৰি ক্লিয়াৰ, ছাবজেক্ট ভাৰ্ব অবজেক্ট। হিজ নেমটো আমি ছাবজেক্ট কৰিলোঁ পেছিভলৈ নিওঁতে। একে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আছে, সেইকাৰণে এমিজাৰ হ'ব, ইয়াতে কিন্তু ইজ হ'ব। হিজ নেমৰ পিছত ন' পাষ্ট পাৰ্টিচিপল কি? ন'ন। হিজ নেম ইজ ন'ন, কিন্তু ন'নৰ পিছত বাই প্ৰিপ'জিচনটো নহয়, কি হ'ব? টু। আইটো যদি আমি অবজেক্ট কৰোঁ কি হ'ব? নেম। হিজ নেম ইজ ন'ন টু মি। নেক্সট এক্সাম্পল চাবা, A Japanese firm makes this television set. A Japanese firm subject makes verb, this television set to is object. ইয়াত চাবা আমি যদি পেছিভ হ'লে নিম, যেতিয়া দিছ লাগিব, অবজেক্টটো ছাবজেক্ট হ'ব। দিছ টেলিভিশ্যন ছেটছ, অবজেক্টটো আহি ছাবজেক্ট হ'ল। একেই নেক্সটটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আছে, ছেটছ আছে, সেইকাৰণে কি হ'ব? এমিজাৰৰ পৰা আৰ লাগিব। একেই মেকো পাষ্ট পাৰ্টিচিপল মেড, প্ৰিপ'জিচনেল অবজেক্ট বাই এ,
Japanese firm. These television sets are made by a Japanese firm. এইটো হ'ল মানে কি পেচিভল আনিলোঁ এতিয়া চাবা যদি তোমালোকে টেন্স ফৰ্মটো যদি বুজি পোৱা তেতিয়া ধৰিব পাৰিবা যদি বুজি নোপোৱা এক্টিভ ভইচত যদি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম থাকে বা প্ৰেজেণ্ট টেন্সত থাকে ধৰা গো ভাৰ্বটো আছে প্লে ভাৰ্বটো আছে ইয়াৰ পিছত কোনো আইএনজি নাই বা ইয়াৰ আগতো কোনো অক্সিলাৰিজ নাই অকল ফাৰ্ষ্ট ফৰ্মটো আছে হয়নে তেতিয়া কি হ'ব পেচিভলে নিউতে অবজেক্টটো আহি সাবজেক্ট হ'ব আৰু আমাক অক্সিলাৰি কি লাগিব এম ইজ আৰ একৰ্ডিং টু দ্য সাবজেক্ট অনুযায়ী আমাক অক্সিলাৰি কি লাগিব এম ইজ আৰু আৰ লাগিব তাৰপৰা মেইন ভাৰ্বটো গৈ কি হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব মানে পিপি পাষ্ট পাৰ্টিচিপলৰ ওপৰত পৰিব বাই প্ৰিপজিশ্যনেল অবজেক্ট বাই প্ৰিপজিশ্যনে আমি অবজেক্টটো সংযোগ কৰিম কিন্তু কেতিয়াবা বাই ঠাইত টু ইন এট এনেকুৱা প্ৰিপজিশ্যনো ভাৰ্ব অনুযায়ী হ'ব পাৰে এতিয়া মই যিমানকেইটা এক্সাম্পলছ দিলোঁ এইকেইটা ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আছিলে যেনেকৈ গো প্লে এনেকুৱা ভাৰ্ব ধৰা এইকেইটা যিমানকেইটা মই এক্সাম্পলছ দিলোঁ এইকেইটা হৈছে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য এতিয়া মই নেক্সট প্ৰেজেণ্ট কণ্টিনিউৱাছলৈ গৈছোঁ এতিয়া মই নেক্সট এক্সাম্পললৈ গৈছোঁ হি ইজ মেকিং এ ডল নাও আমি জানিছোঁ যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ এটা বাক্য যিহেতু এম ইজ আৰ ভাৰ্বৰ পিছত আই এন জি লাগি আছে মানে বৰ্তমানত কামটো একেৰাহে চলি আছে ঠিক সেইদৰে ছাবজেক্ট ভাৰ্ব অবজেক্ট নাওটো হৈছে এটা এডভাৰ্ব ইয়াৰ কোনো কাম নাই ভইচ চেঞ্জত ই যেনেকৈ আছে তেনেকৈয়ে থাকিব আমি অবজেক্টটো ছাবজেক্ট কৰোঁ এ ডল অক্সিলাৰি আমাৰ একেটাই থাকিব ভইচ চেঞ্জত যিহেতু আমাৰ টেন্সৰ কোনো সাল সলনি নহয় এ ডল ইজ যেতিয়া ভাৰ্বটো আই এন জি ফৰ্মত থাকিব কণ্টিনিউৱাছ ফৰ্মত থাকিব তেতিয়া ভইচ চেঞ্জত আমাক কি লাগে সদায় বিং লাগে A doll is being মেকুৰীকে past participle made prepositional object by আমি হিটো যদি অবজেক্ট কৰোঁ কি হৈ যাব হিম মানে কণ্টিনিউৱাছত আমি কি ল'লোঁ বিং ল'লোঁ এতিয়া আছে দ্য নাৰ্ছ ইজ লুকিং আফটাৰ দিছ গাৰ্ল ঠিক সেইদৰে দিছ গাৰ্লটো আছে অবজেক্ট আমি ছাবজেক্ট কৰিলোঁ দিছ গাৰ্লৰ লগতো ইজে হ'ব কণ্টিনিউৱাছ ফৰ্মত আছে সেইকাৰণে আমাক কি লাগিব বিং লাগিব এতিয়া লুকিং আফটাৰ লুকৰ পাষ্ট পাৰ্টিচিপল কি লুকড আৰু লুকড আফটাৰ আমি ভাৰ্বটো আমি কেতিয়াও ছেপাৰেট কৰিব নোৱাৰোঁ দিছ ইজ এ ফ্ৰেজেল ভাৰ্ব লুক আফটাৰ একেলগতে থাকিব আমি তাক এৰুৱাই মানে ভাগ কৰিব নোৱাৰোঁ লুক আফটাৰ তথাপি চব বাই প্ৰিপজিশ্যন লাগিব আফটাৰ থাকিলে বাই দ্য নাৰ্ছ This girl is being looked after by the nurse. এতিয়া চাবা এক্টিভ ভইচত যেতিয়া এম ইজ আৰ ভাৰ্ব পিছত আই এন জি আছিলে আমি জানিলোঁ যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্য এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ আই এন জি মানে কি প্ৰেজেণ্ট কণ্টিনিউৱাছ বা প্ৰেজেণ্ট প্ৰগ্ৰেছিভ বুলি কোৱা হয় এই বাক্যটো আছিলে প্ৰেজেণ্ট কণ্টিনিউৱাছত আমি পেচিভত কি কৰিলোঁগৈ এম ইজ আৰ আমাক লাগিলে এম ইজ আৰৰ পিছত আমি কি লগালোঁ বিং লগালোঁ ভাৰ্বৰ থাৰ্ড ফৰ্ম বাকী নিয়মখিনি একে কিন্তু অকল কণ্টিনিউৱাছ ফৰ্মত আমি কি লগালোঁ বিং লগালোঁ এইটো মনত ৰাখিলেই হ'ল মানে কণ্টিনিউৱাছত কি লাগিব বিং লাগিব আৰু এম ইজ আৰ একে থাকিব যিহেতু ভইচত কোনো টেন্সৰ সাল সলনি নহয় এতিয়া চাবা আমি নেক্সট বাক্যটোলৈ গৈছোঁ এন আৰ্থকুৱেক হেজ ডেষ্ট্ৰয়ড দ্য টাউন An earthquake has destroyed the town. Has destroyed as আমি জানিছোঁ যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে হয়নে ঠিক সেইদৰে দ্য টাউনটো আমি ছাবজেক্ট কৰি আনো অবজেক্টটো হেভ একেই লাগিব আমাক হেজ আৰু যিহেতু হেজ ডেষ্ট্ৰয়ড আছে পাৰফেক্ট টেন্সত আমাক কি লাগিব ভইচ চেঞ্জত বিন লাগিব যেনেকৈ কণ্টিনিউৱাছত লাগিছিলে বিন ভাৰ্বৰ একেই থাৰ্ড ফৰ্মেই আছে হেজ বিন ডেষ্ট্ৰয়ড ভাৰ্বৰ একেই থাৰ্ড ফৰ্মে আছে প্ৰিপজিশ্যনেল অবজেক্ট বাই এন আৰ্থকুৱেক The town has been destroyed by an earthquake. বাকী নিয়ম একেই কিন্তু আমি কণ্টিনিউৱাছ পাৰফেক্ট হ'লে কাৰণে বিন লৈছোঁ আৰু যিহেতু পাৰফেক্ট টেন্সত হেভ বা হেজ লাগিবই আৰু বিন লৈছোঁ মাত্ৰ ডিফাৰেঞ্চ এইটোৱে নেক্সট আছে দ্য ষ্টৰ্ম হেজ ডেমেজ দ্য ৰুফ
ঠিক সেইদৰে একে ধৰণে দা ৰুফটো আহিল সাবজেক্ট হৈ হেজ লাগিল আমাক পারফেক্ট টেন্সত থকা কাৰণে আমাক ভয়েস টেন্সৰ পেসিভত কি লিখিলে বিন ডেমেজ একে ৰিমেইনছ থাৰ্ড ফৰ্ম একেটাতে আছে প্ৰিপজিশনাল অবজেক্ট বাই দা storm হয়নে the roof has been damaged by the storm এতিয়া সামা এক্টিভত যদি have has থাকে আৰু ভাৰ্বৰ যদি থাৰ্ড ফৰ্ম থাকে আমি জানো এটো যে প্ৰেজেন্ট পারফেক্ট এটো কি হয় প্ৰেজেন্ট পারফেক্ট have has আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম পেসিভত কি হলগে have has আমাক লাগিলে অক্সিলাৰি তাৰপিছত কি লাগিলে বিন লাগিলে ভাৰ্বৰ থাৰ্ড ফৰ্ম বাকি ভয়েস টেন্সৰ নিয়মবিলাক একে ছাত্ৰ-ছাত্ৰী সকল মই যে তোমাক তিনটা টেন্স দেখুৱালো সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট কন্টিনিউয়াস আৰু প্ৰেজেন্ট পারফেক্ট টেন্সত কেনেকৈ ভয়েস টেন্স কৰা হয় আৰু আমি জানো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসত ভয়েস টেন্স নহয় কাৰণ ঠিক এদৰে পাস্ট পারফেক্ট কন্টিনিউয়াসতো ভয়েস টেন্স নহয় আৰু কোনটা টেন্স ফৰ্মত নহয় মই পিছৰখিনি কৈ যাম আজি তোমালোকে এইটা ক্লিয়াৰ কৰি লোৱা আৰু আমি এবোৰ জানিব লাগিব যে সাবজেক্ট হি হলে হিম হয় অবজেক্ট হলে সি হলে হার হয় দে হলে দেম হয় উই হলে আস হয় তেনেকুৱা লৈ মই এটা পাঠ বনাম তোমালোকে যেখিনি কনসেপ্ট ক্লিয়াৰ কৰি লোৱা ধন্যবাদ